যি পাকিস্তান আৰু বাংলাদেশক আমি ঘৃণাৰ চকুৰে চাই আহিছোঁ, যি পাকিস্তান আৰু বাংলাদেশক আমি বিভিন্ন ক্ষেত্ৰত তুলনা কৰি ভাৰতক উচ্চ শিখৰত আমি প্ৰতিষ্ঠিত কৰি আহিছোঁ, সেই পাকিস্তান আৰু সেই বাংলাদেশৰ যি ধৰ্মীয় কট্টৰতা আছে তাৰ শাৰীত এতিয়া আমি থিয় হ'বলৈ গৈ আছোঁ নেকি? তছলিমা নাছৰিনক আমি সকলোৱে জানো। তছলিমা নাছৰিনে যি ধৰ্মীয় গোলামী আছে সেই ধৰ্মীয় গোলামীৰ বিৰুদ্ধে মাত মতাৰ বাবে বাংলাদেশৰ পৰা বিতাড়িত কৰা হৈছিল। তছলিমা নাছৰিন দীৰ্ঘদিন ধৰি ভাৰতত অৱস্থান কৰি আছে। অকল ভাৰততে নহয়, বিশ্বৰ অন্যান্য প্ৰান্ততো তেওঁ অৱস্থান কৰি আছে, আশ্ৰয় লৈ আছে। বাংলাদেশৰ পৰা তেওঁক বিতাড়িত কৰি দিয়া হৈছে। বাংলাদেশক তেওঁক প্ৰৱেশত অনুমতি দিয়া নাই। বাংলাদেশলৈ গ'লে তেওঁৰ ওপৰত বিভিন্ন ধৰণৰ হাৰাশাস্তি হ'ব। এনেধৰণৰ কট্টৰপন্থী যিবিলাক ইছলামিক নেতা আছিলে, মৌলবী আছিলে, তেওঁৰ ওপৰত সেই একেই ধৰণৰ ঘটনা সংঘটিত হৈছে এইবাৰ ভাৰতত। ভাৰতীয় মূলৰ এগৰাকী লেখিকা, লণ্ডনত এতিয়া প্ৰৱাসী হিচাপে থাকে তেওঁ, নিতাশা কল। এই নিতাশা কল নামৰ লেখিকাগৰাকীয়ে হায়দৰাবাদত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া আছিলে, কিন্তু হায়দৰাবাদ তেওঁ ভাৰতত উপস্থিত হোৱাৰ পিছতে বিমানবন্দৰৰ পৰাই তেওঁক উভতাই পঠোৱা হয়, অৰ্থাৎ লণ্ডনত তেওঁক উভতাই পঠোৱা হয়। ভাৰতৰ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ তেওঁক দিয়া নহয়। ইয়াৰ একমাত্ৰ কাৰণ হৈছে এই নিতাশা কল নামৰ লেখিকাগৰাকীয়ে মুকলিভাৱে বিজেপিৰ যি স্বেচ্ছাচাৰিতা তাক সমালোচনা কৰে, RSSক সমালোচনা কৰে। বিজেপিৰ যি ধৰ্মীয় ৰাজনীতি সেই ধৰ্মীয় ৰাজনীতিৰ সমালোচনা কৰে, কোনো ধৰ্মক সমালোচনা নকৰে। যিদৰে তছলিমা নাছৰিনে ধৰ্মক সমালোচনা কৰে, ধৰ্মীয় মৌলবী মৌলানা আদিক সমালোচনা কৰে, কিন্তু নিতাশা কলে ধৰ্মক কেতিয়াও সমালোচনা নকৰে, ধৰ্মীয় ৰাজনীতিকহে সমালোচনা কৰে। গতিকে এই নিতাশা কলক ভাৰতৰ উক্ত অনুষ্ঠানত তেওঁক হায়দৰাবাদত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানখনত তেওঁক অংশ ল'বলৈ দিয়া নহ'ল। কাৰণ তাত যদি তেওঁ অংশ লয় তেতিয়া বিজেপিয়ে ভাবিছে, বিজেপিৰ RSS আৰু তেওঁলোকৰ যি পালি পোহৰীয়া আছে তেওঁলোকে ভাবিছে যে নিতাশা কলে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মন্তব্য ৰাখিব, বিভিন্ন ধৰণৰ ভাষণ দিব, আৰু সেইবিলাকৰ জৰিয়তে ভাৰত চৰকাৰ যি আছে, বিজেপিৰ যি ধৰ্মীয় ৰাজনীতি তাৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত এক জাগৰণ সৃষ্টি হ'ব, জনসাধাৰণৰ চকু খোল খাব। তেনেধৰণৰ এক শংকা কৰিয়েই নিতাশা কলক ভাৰতৰ হায়দৰাবাদত উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়। ভাৰতৰ পৰা উভতাই পঠোৱাৰ পিছত নিতাশা কলে নিজৰ টুইটাৰ একাউণ্টত এই বিষয়ে সবিস্তাৰে তেওঁ কেইবাটাও টুইট কৰি প্ৰকাশ কৰিছে, আৰু এই সন্দৰ্ভত একাংশ বাতৰিও কিছুমান ৱেবছাইটত প্ৰকাশিত হৈছে। আৰু তাৰ পিছত এই ছবিটো আমাৰ চকুলৈ আহিছে, আমাৰ দৃষ্টিত পৰিছে যে ভাৰতখন এতিয়া বাংলাদেশ আৰু পাকিস্তানতকৈ অধিক কট্টৰপন্থী ধৰ্মীয় দেশত পৰিণত হৈছে নেকি? যদি হোৱাই নাই, তেনেহ'লে এগৰাকী লেখিকাই নিজৰ ভাষণ দিব, নিজৰ বক্তব্য ৰাখিব, তাতো আপোনালোকে বাধা প্ৰদান কৰিছে ধৰ্মীয় ৰাজনীতিৰ কাৰণে। একমাত্ৰ ধৰ্মীয় উত্তেজনাক তেওঁ সমালোচনা কৰাৰ বাবেই তেওঁক মন্তব্য ৰাখিবলৈ দিয়া হোৱা নাই, তেওঁক ভাষণ দিবলৈ হোৱা নাই। ইয়াৰ পৰা কি বুজা যায়? ইয়াৰ পৰা এয়াই বুজা যায় যে ভাৰতখন এতিয়া ধৰ্মৰ নামত, ধৰ্মীয় ৰাজনীতিৰ নামত এক উত্তেজিত দেশলৈ বিজেপিয়ে পৰিণত কৰিব বিচাৰিছে। তছলিমা নাছৰিনৰ কথাটো ইয়াত এইবাবেই কৈছোঁ কাৰণ তছলিমা নাছৰিনে ধৰ্মক সমালোচনা কৰে। তছলিমা নাছৰিনে ইছলাম ধৰ্মৰ যিবিলাক নীতি নিয়ম আছে সেইবিলাকক সমালোচনা কৰে, মৌলবীক সমালোচনা কৰে। তো নিতাশা কলে কেতিয়াও ধৰ্মক সমালোচনা কৰা নাই। আৰু এইগৰাকী নিতাশা কল কোৱা হয়, এইগৰাকী নিতাশা কল হৈছে কাশ্মীৰী পণ্ডিতৰ জীয়ৰী, অৰ্থাৎ কাশ্মীৰী পণ্ডিতৰ জীয়ৰী হিচাপে কাশ্মীৰক লৈও তেওঁ মাত মাতিছে। কাশ্মীৰ ফাইলছৰ যি চিনেমা ওলাইছিলে সেই চিনেমা এক প্ৰপগণ্ডা বুলি তেওঁ আখ্যা দিছিলে আৰু বিজেপিক সমালোচনা কৰিছিলে, একপক্ষীয় চিনেমা বুলি কৈছিলে। হয়তো এয়াই আছিলে নিতাশা কলৰ এক অপৰাধ। যি চিনেমাৰ প্ৰচাৰ চলাইছিলে নৰেন্দ্ৰ মোদীয়ে, আৰু সেই চিনেমাখনৰ সমালোচনা কৰাৰ বাবেই হয়তো নিতাশা কলক এইবাৰ ভাৰতত অনুষ্ঠিত এই অনুষ্ঠানখনত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাই। এনেই বিদেশত গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱাসী ভাৰতীয়ৰ সৈতে ডাঙৰ ডাঙৰ লেকচাৰ মাৰে, গণতন্ত্ৰৰ কথা কয়, গণতন্ত্ৰ তেওঁৰ আত্মাত আছে বুলি কয়, গণতন্ত্ৰ প্ৰাৰ্থনাত আছে বুলি কয়, গণতন্ত্ৰত সাঁতোৰে, গণতন্ত্ৰত জীৱন যাপন কৰে, এনেধৰণৰ অদ্ভুত মন্তব্য কৰি ফুৰে গণতন্ত্ৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু নিজৰ দেশত, নিজৰ ভাৰতীয় মূলৰে এগৰাকী লেখিকাই যেতিয়া নিজ দেশতে এখন ছেমিনাৰত অংশগ্ৰহণ কৰিবলৈ আহে, তেতিয়া তেওঁক অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়। আনকি সেই অনুষ্ঠান পৰ্যন্ত উপস্থিত হ'বলৈ দিয়া নহয়, তেওঁক বিমানবন্দৰৰ পৰাই উভতাই পঠোৱা হয়। কি ধুনীয়া গণতন্ত্ৰ আপোনালোকে প্ৰতিষ্ঠা কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু এনেধৰণৰ গণতন্ত্ৰৰ বলত একাংশ ভক্ত, বিবেকত একো নথকা বিবেকগ্ৰস্তসকলে দিনে ৰাতিয়ে নাচি বাগি ফুৰিছে। তেওঁলোকে গণতন্ত্ৰৰ নামত
এক সৈনিক, বীৰ সৈনিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে। গতিকে স্থাৱকসকলৰ কাম সেয়াই হ'ব, বিবেকগ্ৰস্তসকলৰ কাম সেয়াই হ'ব। কিন্তু যিসকলৰ বিবেক আছে তেওঁলোকে এইবিলাক কথা ভাবিব লাগে যে গণতন্ত্ৰক কোন শাৰীত তেওঁলোকে লৈ যাব বিচাৰিছে। ধৰ্মৰ নামত পাকিস্তান আৰু বাংলাদেশতকৈও নিম্ন স্তৰত যাব বিচাৰিছে নেকি ভাৰতবৰ্ষখন? এই কথাবিলাক সাধাৰণ ৰাইজে, যিবিলাক ধৰ্মীয় বাবে সচেতন, যিবিলাক ধাৰ্মিক, অৰিজিনেল ধাৰ্মিক, সেইসকল ৰাইজে বিবেচনা কৰিব লাগে যে আপোনালোকৰ ধৰ্মক কিদৰে ব্যৱহাৰ কৰা হৈছে ৰাজনীতিৰ নামত, কিদৰে ধৰ্মক পণ্যত পৰিণত কৰিছে ভোটৰ নামত।